আজি আমি পঢ়িম এটা নতুন টপিক, মানে তোমালোকক এটমিক নাম্বাৰ দিয়া আছে, ধৰা তোমালোকে কোনটো পিৰিয়ডত আছে কোনটো গ্ৰুপত আছে কেনেকৈ উলিয়াবা, এইটো তোমালোকে নিজৰ জানিব মন যায় হয়নে নহয়? পৰীক্ষাটো আহিব, এটমিক নাম্বাৰ যিকোনো এটা দিয়া আছে, তোমালোকে কোনটো গ্ৰুপত আছে বা বস্তুটো কোনটো পিৰিয়ডত আছে কেনেকৈ লিখিবা, তাৰ কিছুমান শ্বৰ্ট মানে ৰুল কিছুমান আছে, শ্বৰ্ট ৰুল কিছুমান মেইন বুকত নাই, এইটো ৰেফাৰেঞ্চত আছে ৰুলবিলাক, সেইকেইটা মনত ৰাখিলে তোমালোকে চব কৰিব পাৰিবা। এতিয়া মই ৰুল কেইটা লিখি দিছো, ৰখা। এতিয়া লিখিব নালাগে মোৰ লগতে, তোমালোকে চাই যোৱা। প্ৰেডিকশ্যন অফ পিৰিয়ড এণ্ড গ্ৰুপ, পিৰিয়ড আৰু গ্ৰুপটো কেনেকৈ উলিয়াবা তুমি, ঠিক আছে? এতিয়া চোৱা, পিৰিয়ডটো সদায় একেই হ'ব, পিৰিয়ডৰ ফৰ্মুলাটো সদায় এটা ফৰ্মুলাই পিৰিয়ডৰ, পিৰিয়ড ইকুৱেল টু কি জানানে? প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ অফ, প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ মানে এন আছিলে, শ্বৰ্টকাটত লিখিছো কিউ এন, অফ দ্য ভেলেন্স চেল, একদম মানে লাষ্টৰ চেল যোনটো তাৰ প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰটো এন, সেইটোৱে পিৰিয়ডৰ নাম্বাৰটো হ'ব। কিন্তু গ্ৰুপৰ কাৰণে বেলেগ বেলেগ নিয়ম আছে হা, গ্ৰুপৰ কাৰণে কি আছে, বেলেগ নিয়ম আছে। ফাৰ্ষ্ট নিয়মটো এইটো, যদি এছ ব্লক এলিমেণ্ট হয়, এছ ব্লক এলিমেণ্ট, এছ ব্লক এলিমেণ্ট হলে কি হয় জানানে? পিৰিয়ড মানে চৰি গ্ৰুপ নাম্বাৰটো কিমান হ'ব? গ্ৰুপ নাম্বাৰ ইকুৱেল টু ভেলেন্স চেল, নাম্বাৰ অফ ইলেক্ট্ৰনছ ইন দ্য ভেলেন্স চেল, বা এনেকৈ লিখি দিওঁ নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰন। এছ ব্লক এলিমেণ্ট হ'লে একেবাৰে সহজ। এতিয়া জাষ্ট মই ৰুল কেইটা লিখি আছো, আমি ইয়াৰ ওপৰত কুৱেশ্যন কৰিলে আৰু সহজে বুজি পাবা। 2 নম্বৰটো যদি পি ব্লক হয়, পি ব্লক এলিমেণ্ট হ'লে পিৰিয়ড চৰি গ্ৰুপ উলিয়াব হ'লে, পিৰিয়ডটোতো চবতে একেই হ'ব, পিৰিয়ড হ'ল এন, মানে লাষ্টৰ এক যোনটো ভেলেন্স চেল হয় তাৰ এন। এতিয়া কৈ থাকোঁতে তোমালোকে বুজি নাপাবা, এতিয়া জাষ্ট ৰুল কেইটা লিখি লৈছো আগত। যদি পি ব্লক এলিমেণ্ট থাকে তেতিয়া গ্ৰুপ নাম্বাৰ হ'ব ইকুৱেল টু 10 প্লাছ নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰন, লাষ্টৰ চেলৰ ইলেক্ট্ৰন। আৰু যদি ডি ব্লক থাকে, ডি ব্লক থাকিলে কি হয় জানানে, মানে গ্ৰুপ নাম্বাৰ সেইটো হ'ব n-1 ডি, n-1 ডি যোনটো সাবসেল হয়, তাত যিমান ইলেক্ট্ৰন থাকে প্লাছ এন সেলত যিমানবিলাক এলিমেণ্ট থাকে, ইলেক্ট্ৰন থাকে, এই দুইটা প্লাছ কৰিব লাগে, ঠিক আছে? এতিয়া ওপৰে ওপৰে কৈ দিওঁতে একো বুজি পোৱা নাই তোমালোকে, মই গম পাইছোঁ, সেইটো কাৰণে আমি এটা এটা এক্সাম্পল চাম। প্ৰথম কুৱেশ্যনটো এইটো, ধৰা এটমিক নাম্বাৰ দিয়া আছে 9, এটমিক নাম্বাৰ দিয়া আছে 9, আমাক ক'লে যে ফাইন গ্ৰুপ এণ্ড পিৰিয়ড, কোনটো গ্ৰুপত আছে কোনটো পিৰিয়ডত আছে, চোৱা কেনেকৈ কৰিবা। কাৰোবাৰ যদি মুখস্থ আছে তেতিয়া লিখি থৈ আহিব পাৰিবা, কিন্তু পৰীক্ষাত তেনেকৈ লিখিলে নহ'ব, কেনেকৈ আছে তুমি দেখাই দিব লাগিব। আমি কেনেকৈ কৰিম চাবা, সদায় ফাৰ্ষ্ট কামটো হ'ব, তোমালোকে এনেকুৱা কুৱেশ্যন আহিলে ফাৰ্ষ্ট কামটো মনত ৰাখিব যে ফাৰ্ষ্ট কামটো হ'ব এছ ব্লক, পি ব্লক নে ডি ব্লক, কোনটো ব্লকৰ এলিমেণ্ট হয় সেইটো আগত উলিয়াব লাগিব। কিয় উলিয়াব লাগিব? কাৰণ চব ব্লকৰ কাৰণে বেলেগ বেলেগ ফৰ্মুলা, গতিকে ফাৰ্ষ্ট আমি জানিব লাগিব কোনটো ব্লকৰ এলিমেণ্ট হয়। কেনেকৈ জানো? ইয়াত এটমিক নাম্বাৰ 9 আছে, 9টো মই যদি লিখোঁ 1s2, তাৰপিছতে 2s2, 4টা হ'ল, তাৰপিছতে 2p5, therefore এইটো কি এলিমেণ্ট হয়? পি ব্লক এলিমেণ্ট, লাষ্টৰ ইলেক্ট্ৰনটো পিত আহিছে, this is a p block element, here period, period কিমান হ'ব কোৱা? মই এক্সাম চলি আছে বাবে মই বাকীকেইটা ক্লাছ কৰিব লাগিব, ঠিক আছে? হ'ব। অৰিন্দমে কৈছে পিৰিয়ড 2, গুড, পিৰিয়ড হ'ল 2। পিৰিয়ড তোমালোকে জাষ্ট মই একদম শ্বৰ্টকাট এটা বুজাই থওঁ, এই তোমালোকে এইটো চাবা, ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো চাবা, 1s 2s 2p, তাৰ ভিতৰত এনটো যোনটো চবতকৈ ডাঙৰ এন থাকিব ইয়াতে, সেইটো লিখি দিলে হ'ল পিৰিয়ড। ইয়াত এন চবতকৈ হায়েষ্ট কি 2 হয়, সেইটো কাৰণে 2 লিখি দিছোঁ, সেইটো মনত ৰাখিলে হ'ল,
ঠিক আছে নেক্সট আমি কি চাব লাগিব নেক্সট আমাক গ্ৰুপ নাম্বাৰ উলিয়াব লাগিব সো গ্ৰুপ নাম্বাৰ যদি পি ব্লক হয় গ্ৰুপ নাম্বাৰৰ ফৰ্মুলা কি আছিল 10 প্লাস নাম্বাৰ অফ ভ্যালেন্স ইলেক্ট্ৰন তো ইয়াত কিমান হ'ব গ্ৰুপ কোৱাচোন কিমান গ্ৰুপ নাম্বাৰ হ'ব ফৰ্মুলাটো আছিল 10 প্লাস ভ্যালেন্স ইলেক্ট্ৰন বিশাল মীনাক্ষী দিছে 17 বঢ়িয়া কৃষ্ণানী অৰিন্দম নবাব সবৰে এনসাৰ কাৰেক্ট হৈছে 17 সো ইয়াত গ্ৰুপ নাম্বাৰ হ'ব 10 প্লাস ভ্যালেন্স সেলত ইলেক্ট্ৰন ভ্যালেন্স সেল মানে লাষ্টৰ সেলটো তো লাষ্টৰ সেলৰ ইলেক্ট্ৰন ইয়াত যদি মই চাওঁ লাষ্টৰ সেল 2 2 2s 2 আছে ইয়াত 2p5 আছে টোটাল লাষ্টৰ সেলত কেটা আছে 7টা এনে 10 প্লাস 7 ইকুৱেল টু 17 এটো হৈ গ'ল গ্ৰুপ নাম্বাৰ একদম ইজি হয় নেক্সট আৰু এটা মই তোমালোকক কোৱেশ্চন দিম তোমালোকে কৰিবা এটমিক নাম্বাৰ ধৰা আছে আমাৰ 11 আমাক খুদিলে গ্ৰুপ আৰু পিৰিয়ড কি হয় গ্ৰুপ এণ্ড পিৰিয়ড এটো কোৱেশ্চন কেনেকৈ কৰিবা এটমিক নাম্বাৰ 11 আছে গ্ৰুপ কিমান পিৰিয়ড কিমান লিখি দিলে হ'ল গ্ৰুপ 3 পিৰিয়ড 1 মীনাক্ষী অৰিন্দম প্ৰতীক্ষা কৃষ্ণানী সবৰ এনসাৰ কাৰেক্ট হৈছে বঢ়িয়া গ্ৰুপ 3 পিৰিয়ড 1 কেনেকৈ উলিয়ালে হতে আমি চাওঁ ফাৰ্স্ট এটমিক নাম্বাৰ দিয়া আছে 11 এটমিক কৰিম 11 11 টো যদি মই লিখো কিমান হ'ব 1s2 2s2 চাৰিটা হ'ল আৰু 7টা আছে 2p6 10টা হ'ল আৰু এটা লাগে 3s আহিব 1 this is s block 11 s block element আৰু ইয়াত পিৰিয়ড তো ডাইৰেক্ট লিখিলে হ'ল পিৰিয়ড হাইয়েস্ট কিমান আছে ইয়াত 3 n তো হাইয়েস্ট 3 আছে আৰু গ্ৰুপ কিমান হ'ব s block element হলে জাস্ট তোমালোকে লিখিলে হ'ল লাষ্টৰ যোনটো মানে ইলেক্ট্ৰন নাম্বাৰ অফ ভ্যালেন্স সেলৰ ইলেক্ট্ৰনটো লিখিলে হ'ল ইয়াত 3 নম্বৰ সেলত কেটা ইলেক্ট্ৰন আছে এটা গ্ৰুপ 1 হৈ গ'ল একদম ইজি নবাব ৰক্তাব ৰাহুল বঢ়িয়া ইজি ইজি কোৱেশ্চন এইবিলাক নেক্সট তো চাওঁ নেক্সট আছে c ইকুৱেল টু এটমিক নাম্বাৰ ধৰা দিয়া আছে 29 হা ফাইন্ড গ্ৰুপ এণ্ড পিৰিয়ড টাইম দিছো সবকে লিখি লোৱা 29 এটমিক নাম্বাৰ 29 মই ৰুলটো উলিয়াই থৈ দিছো কোনবাই ৰুলটো পাহৰি গলে ইয়াৰ পৰা চাই লিখিব পাৰিবা 2 মিনিট টাইম দিছো এটমিক নাম্বাৰ 29 আছে গ্ৰুপ আৰু পিৰিয়ড কবা পিৰিয়ড 4 গ্ৰুপ 11 গ্ৰুপ 11 পিৰিয়ড 4 অৰিন্দমে দিছে পিৰিয়ড 4 ৰাহুল আৰু নবাব দিছে পিৰিয়ড 4 আৰু গ্ৰুপ 11 বঢ়িয়া আৰু বাকিবোৰে কৰিছোৱা গ্ৰুপ 11 পিৰিয়ড 4 কৃষ্ণানী বিশাল সঞ্জীৱ ৰাহুল অৰিন্দম ঠিক আছে আমি কৰি চাওঁ 29 আছে আমি ফাৰ্স্ট লিখি লম 29 ৰ কনফিগাৰেশনটো
1s2 2s2 2p6 3s2 3p6 3p পিছত বহুতে ভুলতে 3d লিখি নিদিবা কিন্তু 3d আগত 4s আহে এইটো ৰুল আমি বাৰে বাৰে পঢ়ি আহিছো কোনটো প্ৰিন্সিপাল আহবা এনাৰ্জি প্ৰিন্সিপালটো আছিলে 4s তাৰপিছত 3d এইটোহে আহে সো ইয়াতে চাবা 29 ন এইটো আমাৰ আহিব লাগে 4s to 3d 9 10টা 12 18 20 29 কিন্তু এই 29 টো আমি এক্সেপশনাল ইলেক্ট্ৰনিক কনফিগাৰেশন পঢ়িছিলো কাৰবা যদি মনত আছে 29 টো কি হয় আছিল কোৱাচোন আমি এক্সেপশনাল ইলেক্ট্ৰনিক কনফিগাৰেশন পঢ়িছিলো 29 টো কি হয় আছিল ক্ৰিষ্টানি ৰক্তাপ প্ৰতীক্ষা কপাৰ ইয়েস এতিয়া 29 টো কিয় ইলেক্ট্ৰনিক এক্সেপশনাল আছিল আমি অলৰেডি ডিসকাস কৰিলো আকৌ এবাৰ কৈ নাথাকো আৰু সেম কথাকে ইয়াত 4s 1 হয় ইয়াত 3d 10 হয় ঠিক আছে মই ইয়াত মুছি লিখি দিম ঠিক আছে হ'ব ইয়াত সাইডত লিখি দিছো এটো কাটি এটো 4s 1 হয় আৰু 3d 10 হয় হৈ গল এতিয়া আমি পিৰিয়ড চাব লাগে পিৰিয়ড চাবলে একদম ইজি মই কি কৈছিলো সবতকে হাইয়েস্ট n টো চাবা সবতকে হাইয়েস্ট n ইয়াত 4 আছে 4 তাইছে আৰু এটো কি এলিমেন্ট হয় লাষ্টৰ ইলেক্ট্ৰনটো ক'ত সোমাইছে চাবা হলে একদম লাষ্টৰ ইলেক্ট্ৰনটো ক'ত সোমাইছে ডি সোমাইছে ডি ব্লক এলিমেন্ট আৰু এটা ডি ব্লক এলিমেন্টৰ কাৰণে ফৰ্মুলা কি আছিল আমি কি চাও n-1d মানে n-1 ইয়াত n হয় 4 একদম n মানে সবতকে হাইয়েস্ট টো n হয় 4 সো n-1 কিমান হ'ব 3 হ'ব গতিকে আমি যদি গ্ৰুপ উলিয়াও আমি কি চাও n-1d লগত ইয়াৰ ওপৰত কিমানটা ইলেক্ট্ৰন আছে আৰু n সেলত n গুটে সেলটোত কিমানটা ইলেক্ট্ৰন আছে গতিকে n-1d মানে ইয়াত 3 3d ওপৰত কেইটা ইলেক্ট্ৰন আছে 10টা প্লাস n সেলত কিমান আছে মানে 4 নম্বৰ সেলত কেইটা ইলেক্ট্ৰন আছে এটা 11টা হৈ গল এটো ওপৰত কাৰবাৰ কিবা ডাউট আছে নেকি কোৱা কিবা ডাউট আছে যদি নাই বঢ়িয়া আমি নেক্সট এতিয়া যাম আৰু এটা কোৱেশ্চন কৰো ইয়াৰ ওপৰত লাষ্ট আমাক আছে ধৰা ডি এটা আছে মই এইটো কোৱেশ্চন নিজে ভাবি পেলাই দিম হা অলপ কনফিউজন লাগাকে যাতে হেতু বস্তু যেতিয়া ক্লিয়াৰ হ'ব D32 আছে তেতিয়া ফাইন গ্ৰুপ এন্ড পিৰিয়ড এটো কৰাচোন এটো চেপ্টাৰৰ পৰা ফৰ্মেল চাৰ্জৰ ওপৰত কোৱেশ্চন আহে নেকি মিনাক্ষী ফৰ্মেল চাৰ্জ ইয়াতে এতিয়ালৈকে টপিকটো নাই দেখোন ফৰ্মেল চাৰ্জ কি হয় গ্ৰুপ টু 4 ঠিক আছে নেক্সট টু কোৱা পিৰিয়ড সৰি গ্ৰুপ 4 ওকে গ্ৰুপ 14 পিৰিয়ড হে 4 হ'ব গ্ৰুপ কেনেকে 4 হ'ব গ্ৰুপ 13 কৈছে নাভাবে 14 কৈছে ৰাহুলে ঠিক আছে মই কৰি চাও কাৰণ সবৰ বেলেগ বেলেগ এনসাৰ ওলাইছে যিহেতু 32 আছে ন 32 থাকিলে আমি কি কৰিম 1s2 2s2 2p6 3s2 3p6 কিমান হলগে 2 2 4 4 से 10 10 से 2 12 12 से 18 আৰু লাগে তাৰপিছত 3p 3d নাহে 4s2 কিমান হল এতিয়া 20টা হল
আৰু 12টা লাগে সো 3d 10 আৰু দুটা লাগে ইয়াৰ পিছত আহিব 4p2 এটা আমি ফাৰ্স্ট চাম পিৰিয়ড পিৰিয়ডটো একেবাৰে সহজ সবতকে হাইয়েস্ট n কিমান হয় ইয়াত 4 হৈ গল এটা সাইডত লাগিলে লিখি লও n = 4 আৰু n - 1 হ'ব 3 গতিকে আমি গ্ৰুপ কেনেকৈ উলিয়াও গ্ৰুপ কেনেকৈ উলিয়াম 3d কিমান আছে আৰু 4 গোটেই সেলটোত কিমান আছে হেতু চাম 3d কিমান আছে 10টা গ্ৰুপ আৰু 4 গোটেই সেলটোত চাবা অকল 4s ত সাইড হলে নহব বা অকল 4p ত সাইড হলে নহব ফৰ্মুলাত কি কৈছে 4 সেলত কিমান ইলেক্ট্ৰন আছে গোটেই 4 সেলত 4 নম্বৰ সেলটোত গতিকে আমি চাম 4 ইয়াত 4 কি আছে 4s আৰু 4p গতিকে 4s ত আছে দুটা আৰু 4p ত আছে দুটা গোটেই 4 নম্বৰ সেলটোত যিমান আছে গোটেইখিনি যোগ কৰিব লাগিব গ্ৰুপ 14 গ্ৰুপ নম্বৰ 14 নাবাব yes I hope সবে বস্তুটো ক্লিয়াৰলি বুজি পাইছা তোমালোকে ইমান টান বস্তু নহয় কেনেকে মানে ইলেক্ট্ৰনিক কনফিগাৰেচন উলিয়াই আৰু হেতুই তাৰপিছতে p ব্লক নে s ব্লক নে d ব্লক হেতু চাই লবা তাৰপিছতে উলিয়ালে হ'ল নেক্সট এটা কোৱেশ্চন নেক্সট আমি বেলেগ টপিকত যাওঁ এতিয়া মেটালিক আৰু নন মেটেল আৰু মেটেলয়েড তিনটা বস্তু আছিল হা মেটেল নন মেটেল মেটেলয়েড তিনটা বস্তু আছিল সো আমি অলৰেডি জানোৱে মেটেল মানে ধাতু অসমীয়াত লিখি দিও মেটেল মানে হল ধাতু নন মেটেল মানে হল অধাতু আৰু মেটেলয়েড মানে অসমীয়াত কোৱা আছিল ধাতু কল্প তোমালোকে ক্লাস 10 ত চেপ্টাৰ নাম্বাৰ 3 পঢ়িছিলা ঠিক আছে তো চেপ্টাৰ নাম্বাৰ 3 এটা বস্তু আছিল এতিয়া এইটো চেপ্টাৰত মানে এইটো টপিকৰ ওপৰত দুটামান ইম্পৰ্টেন্ট বস্তু আছে মই এখিনি তোমালোকক কৈ দিও জাস্ট ফাৰ্স্ট তোমালোকে মনত ৰাখিবা সদায় অল S ব্লক D ব্লক আৰু F ব্লকত সব মেটেলে আছে হ্যাঁ এটো মনত ৰাখিবা অল S ব্লক D ব্লক and F block elements are metal সব মেটেল হয় জাস্ট P ব্লকত হে সব মানে P মানে S D আৰু F ত সব মেটেলে আছে P ব্লকত হে মেটেল নন মেটেল গুটেখিনি আছে মেটেল নন মেটেল and metalloid তো মনত ৰাখিবা মানে S D আৰু F ব্লকত গুটেখিনি মেটেলে আছে P ব্লকত হে মেটেল নন মেটেল আৰু মেটেলয়েড বিলাক আছে এটা মই যদি তোমালোকক পিৰিয়ডিক টেবুলখনত দেখাও P ব্লকটো উলিয়াই আনিছো অকল তাৰ পৰা তোমালোকে যদি পিৰিয়ডিক টেবুলখন আগত উলিয়াই লৈছা তেতিয়া তোমালোকে দেখিবা এই কেইটা যে বস্তু Si জার্মেনিয়াম আর্সেনিক SBT POAT এইকেইটা এই বেলেগ বেলেগ ৰং দিয়া আছে ন এইকেইটা অলপ মানে কমলা ৰং অৰেঞ্জ কালাৰ টাইপ দিয়া আছে এইকেইটা কোৱা হয় মেটেলয়েড ধাতু কল্প এইকেইটা কি কোৱা হয় মেটেলয়েড গতিকে মেটেলয়েড কেইটা আছে পৰীক্ষাত আহিব পাৰে লিখিবলে মেটেলয়েড কেইটা জাস্ট মনত ৰাখিবা মেটেলয়েড কেইটা সিলিকন জার্মেনিয়াম আর্সেনিক SB তো কি কয় নাজানো দেই তাৰপিছত T মানে টেলুৰিয়াম PO আৰু AT এইকেইটা হল মেটেলয়েড কেইটা আছে 4টা 7টা আছে টোটাল পিৰিয়ডিক টেবুলত 7টা মেটেলয়েড আছে এইকেইটা মনত ৰাখিবা হৈ গল এতিয়া এটা বস্তু আমি ক্লাস 10 ৰ যদি তোমালোকে পিৰিয়ডিক টেবুলৰ চেপ্টাৰটো চাইছিলা তাতে মই পঢ়াইছিলো অলৰেডি মই আকৌ এবাৰ ডিসকাস কৰি দিম লাগিলে মেটালিক ক্যাৰেক্টাৰটো মানে পিৰিয়ড আৰু গ্ৰুপত কেনেকৈ চেঞ্জ হয় মেটালিক ক্যাৰেক্টাৰটো ইন গ্ৰুপ আমি গ্ৰুপত চাম ফাৰ্স্ট আমি অলৰেডি পঢ়ি আহিছো, এইটো হ'লেও মই একবাৰ বুজাই দিওঁ। এটা গ্ৰুপত ধৰা তুমি তললৈ গৈ আছা, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 1
তেতিয়া মেটালিক ক্যারেক্টার ইনক্রিজ হয় নে ডিক্রিজ হয় কাৰ মনত আছে কোৱাচোন গ্ৰুপত তললৈ গৈ থাকিলে বৰণটো মেটালইড হয় ওকে ওকে ৰখা একদম চাই লওক ওকে বৰণটো মেটালইড হয় কিতাপত নাই নেকি এইটো মই মানে কিতাপৰ পৰা পিৰিয়ডিক টেবুলখন লৈছিলো তাতে এইকেইটা ৰং দিয়া আছিল কাৰণে লিখিছো হা একবাৰ মই চেক কৰি লওঁ ৰখা একবাৰ মই চেক কৰি লওঁ কিতাপত কি আছে ইনক্রিজ হয় ইনক্রিজ এক্সেপশন হয় বরণ এক মিনিট ৰখা এক মিনিট টাইম দিয়া মই চেক কৰি আছো ওকে বৰণটো মেটালইড হয় কিন্তু মেইন বুকত লিখা আছে নে মই চাই আছো হা ৰখা তোমালোকৰ কিবা ডাউট থাকিলে তেতিয়ালৈকে কোৱাচোন কিতাপত কিন্তু এইটো বিষয়ে মেনশন নাই নহয় মই চালো মই তোমালোকক একবাৰ দেখাই আছো ৰখা কিতাপত এইটো বিষয়ে মেনশন নাই মই পিছত তোমালোকক দেখাই দিম এতিয়া দেখালে এইখিনি কাটি যাব মানে হা কিতাপত জাস্ট লিখা আছে মেইন বুকখনত দ্য এলিমেন্টস এক্সাম্পল সিলিকন জার্মেনিয়াম আর্সেনিয়াম এন্টিমনি এন্ড টেলুরিয়াম periodic table show property that are carry both metal and non-metal. These are called semi-metal. ঠিক আছে এটার উপর মই আজি ভালদৰে অলপমান ৰিচাৰ্চ কৰিম তোমালোকে বৰণটো মেটেলইড হয় নে নহয় কি লিখিবা পৰীক্ষাত আহিলে বুক নাই বিশাল ভূঞা এনচিআৰটি কিতাপখন ল'বই লাগিব এনচিআৰটি কিতাপৰ পৰাই চব পঢ়িব লাগিব এইটো টপিক অলপ পিছত আমি বৰণৰ ওপৰত ডিসকাস কৰি ল'ম ভালদৰে বৰণটো হয় নে নহয় কি লিখিবা চোৱা এতিয়া হৈ গ'ল এইটো এইকেইটা আমি এতিয়ালৈকে জানিলো এতিয়া মেটালিক প্ৰপাৰ্টিটো গ্ৰুপত আহিলে ইনক্ৰিজ হয় বুকত নাই ওকে ওকে বিশাল বুকত নাই ইয়েস মই হলো অলপ পিছত চাই পেলাই তোমালোকক জনাই দিম পৰীক্ষাত আহিলে লিখিবা নে নাই চোৱা এতিয়া মেটালিক প্ৰপাৰ্টি ইন গ্ৰুপ আমি যদি এটা গ্ৰুপত তললৈ আহোঁ মই ইয়াত জাষ্ট লিখি দিওঁ when we come down in a group number of তোমালোকে লিখিব নালাগে পিছত লিখিবা cells increases number of cells যেতিয়া increase হৈ যায় তেতিয়া কি হয় আমি অলৰেডি এইবিলাক ক্লাছ 10 লিখাই আছে number of cells যেতিয়া increase হৈ যায় then force of attraction by nucleus in the valence electron decreases hence it is easy to lose the valence electron hence metallic character increases মই আকৌ এবাৰ কৈ দিছো মানে যদি কোনোবাই পাহৰি গলা মানে গ্ৰুপত যেতিয়া আমি তললৈ আহোঁ এটা এটাকে সেল আমাৰ বাঢ়ি আহি থাকে যিমানে সেল বাঢ়ি আহি থাকে ইলেক্ট্ৰনটো ইয়াত যোনটো প্লাছ আছে মানে নিউক্লিয়াছ তাৰ পৰা আঁতৰত গৈ থাকে
যিমানে ডিষ্টেন্সটো বাঢ়ি যায় সিমানে সহজতে ইলেক্ট্ৰনটো আঁতৰি গুচি আহিব পাৰে ইয়াৰ পৰা আৰু মেটালিক কেৰেক্টাৰ মানেনো কি ইলেক্ট্ৰন এৰি দিব পৰা ক্ষমতাটো যিমান বেছি ইলেক্ট্ৰন এৰি দিব পাৰে সিমানে কি বেছি মেটেল সেইটো কাৰণে গ্ৰুপত আহিলে তলত আহিলে মেটালিক কেৰেক্টাৰ বাঢ়ি যায় নেক্সট যদি মই লিখো মেটালিক কেৰেক্টাৰ ইন এ পিৰিয়ডত কেনেকুৱা হয় পিৰিয়ড এটাত যদি বাওঁফালৰ পৰা সোঁফালে যাওঁ মেটালিক কেৰেক্টাৰ কি হয় বাঢ়ে নে কমে if we go to right from left side so মোৰ ইংলিছ ইমানো ভাল নহয় আৰু সায়েন্সত তোমালোকে পৰীক্ষাত লিখিব হলে ইংলিছ মেটাৰ নকৰে অলপ চলপ ভালদৰে লিখিলেই হ'ল সেইটো কাৰণে ইংলিছ হ'লে ইমান চিন্তা নকৰিবা ঠিক আছে কাৰণ সায়েন্সৰ পৰীক্ষাত তোমালোকৰ ইংলিছটো নাচায় জাষ্ট তোমালোকে কিমান বুজিছা সেইটোহে চাই if we go to right from left side in a period এতিয়া কি হয় ডিক্ৰিজ হয় ইয়েস ডিক্ৰিজ হয় কিয় ডিক্ৰিজ হয় মই লিখি দিওঁ মই বুজাই দিওঁ লাগিলে এবাৰ সো আমি এটা পিৰিয়ডত গৈ আছো মানে এটা সেল সমানে থাকে এটা পিৰিয়ডত কি সেল সমানে থাকে কিন্তু ইয়াত যদি একিটা ধৰ এটা ইলেক্ট্ৰন আছে একিটা দুটা ইলেক্ট্ৰন থাকিব একিটা তিনটা ইলেক্ট্ৰন থাকিব যেতিয়া ইলেক্ট্ৰন বাঢ়ি গৈ থাকে ই ধৰা ইয়াক এফালৰ পৰা টানিছে প্লাছটোৱে নিউক্লিয়াছে ইয়াত দুটা ইলেক্ট্ৰন আহি গৈছে আৰু বেছি ফোৰ্স দি ভিতৰলৈ টানিব ন দুটা ইলেক্ট্ৰন আছে তিনটা ইলেক্ট্ৰন আছে তিনটাক বেছি ফোৰ্স দি ভিতৰলৈ টানিব গতিকে ইলেক্ট্ৰন কেইটা এৰি দিয়া ক্ষমতাটো কমি যায় the number of valence electron increases বা ডাইৰেক্ট ভ্যালেন্স ইলেক্ট্ৰন বুলি লিখিলেও হ'ল increases hence force of attraction by nucleus in valence electron increases আৰু যেতিয়া increase হৈ যায় hence power to lose the electrons মানে ভ্যালেন্সের যেবিলাক ইলেক্ট্রন আছে এবিলাক লুজ কৰা পাৱাৰ কমি যায় hence metallic character decreases ঠিক আছে এতিয়া আমি ইয়াৰ ওপৰত এটা কোৱেশ্চন কৰি দিওঁ হা লাষ্ট এইটো কোৱেশ্চন কিতাপৰ হয় সিলিকন বেৰিলিয়াম মেগনেছিয়াম সোডিয়াম আৰু পটাছিয়াম ইনক্ৰিজিং অৰ্ডাৰত লিখিব দিছে ইনক্ৰিজিং অৰ্ডাৰ মানে ফাৰ্স্ট কি আহিব তাৰপিছত কি আহিব তাৰপিছত কি আহিব তাৰপিছত কি আহিব তাৰপিছত কি আহিব মানে সবতকৈ কম মেটালিকটো আগত তেনেকৈ ইনক্ৰিজিং অৰ্ডাৰ লিখিব দিছে পাঁচটা তোমালোকে লিখি আছোন ইনক্ৰিজিং অৰ্ডাৰ পিৰিয়ডিক টেবুলখন চাই লোৱা এতিয়া কিন্তু মই এটা ৰিকমেন্ড কৰিম পিৰিয়ডিক টেবুলখন মনত ৰাখিব চেষ্টা কৰিবা যিমান জলদি পাৰি মনত ৰাখিবই লাগিব উপায় নাই কাৰণ এইবিলাক কোৱেশ্চন এনেকুৱা কোৱেশ্চন যদি এইটো পৰীক্ষাত আহে তোমালোকে পিৰিয়ডিক টেবুল নাজানিলে কেনেকৈ কৰিবা এতিয়া পিৰিয়ডিক টেবুলখন চাই কোৱেশ্চনবিলাক প্ৰেক্টিছ কৰি যোৱা কিন্তু পিছত সব মনত ৰাখিবা তোমালোকে নিজে এবাৰ এইটো ট্ৰাই কৰা তুমি কৰিব পাৰিছা যদি কোৱা জাস্ট পিৰিয়ডিক টেবুলখন চাই পেলাই কৰিলেই হ'ল দেখোন আৰু বৰণটো হয়নে নহয় মই ভালদৰে তোমালোকক কৈ দিম পিছত সোডিয়াম মেগনেছিয়াম বেৰিলিয়াম সিলিকন এটা চাওঁ কোনটো হয় PSIBEMGNA সবাই বেলেগ এনসাৰ আহিছে মই জানিছিলো এইটোত অলপ কনফিউজন লাগিব ঠিক আছে সেইটো কাৰণে মই এইটো
কুৱেশ্যন তোমালোকক কৰিব দিছোঁ আৰু এইটো চোৱা NCERT-ত আছে বহুতে ভাবে NCERT-ত ইমান সহজ সহজ প্ৰশ্ন থাকে এইবিলাক আমাৰ কাম নাই নপঢ়ে কিন্তু এইটো NCERT কুৱেশ্যনে হয় দেখিছা NCERT কুৱেশ্যনে টান থাকে গতিকে NCERT কুৱেশ্যনবিলাক প্ৰেক্টিচ যদি কৰিব পাৰে ন বহুত কনচেপ্ট ক্লিয়াৰ হৈ যায় চাবা কেনেকৈ কৰিম মই কেনেকৈ কৰিম তোমালোকে জাষ্ট চোৱা তেতিয়া গম পাবা পৰীক্ষাত এনেকুৱা টাইপৰ কুৱেশ্যন কেনেকৈ কৰে মই পিৰিয়ডিক টেবুলখন ইয়াত লগাই দিছোঁ আমাক কি আছে সিলিকন বেৰিলিয়াম মেগনেছিয়াম ছডিয়াম আৰু পটাছিয়াম ফাৰ্ষ্ট কি কৰিম আমি ইয়াত চিন দি লওঁ সিলিকন আৰু কি আছে বেৰিলিয়াম আছে ইয়াত মেগনেছিয়াম আছে ছডিয়াম আছে আৰু ফসফৰাছ পি ঠিক আছে এতিয়া আমি ওপৰত লিখি লওঁ ছডিয়াম তাৰপিছতে ইয়াতে বেৰিলিয়াম ইয়াতে মেগনেছিয়াম তাৰপিছতে আৰু এফালে সিলিকন এফালে ফসফৰাছ এইকেইটা আছে এতিয়া আমি কেনেকৈ কৰিম চাবা হা আমি কি জানো এটা গ্ৰুপত তলৰ মানে ওপৰৰ পৰা তললৈ আহিলে মেটেলিক কেৰেক্টাৰ কি হয় বাঢ়ি যায় ওপৰৰ পৰা তললৈ আহিলে মেটেলিক কেৰেক্টাৰ কি হয় ইনক্ৰিজ হয় গতিকে ইয়াত গ্ৰুপত কোনটো আছে বেৰিলিয়াম আৰু মেগনেছিয়াম গতিকে ওপৰৰ পৰা তললৈ আহিছোঁ তাৰমানে বেৰিলিয়ামটো কম হ'ব মেটেলিক কেৰেক্টাৰ মেগনেছিয়ামতকৈ কাৰণ মেগনেছিয়ামৰ বেছি হ'ব ন তললৈ আহিলে ইনক্ৰিজ হয় এতিয়া পিৰিয়ডটো চাওঁ গোটেই পিৰিয়ডটো এটা পিৰিয়ডত আছে পিৰিয়ডত লেফ্টৰ পৰা ৰাইট গ'লে কি হয় মেটেলিক কেৰেক্টাৰ ডিক্ৰিজ হয় অলপ আগত আমি পঢ়ি আহিলোঁ মেটেলিক কেৰেক্টাৰ ডিক্ৰিজ হয় মানে কি হ'ব তেতিয়া ছডিয়ামটো বেছি তাৰপিছত মেগনেছিয়াম তাৰপিছত সিলিকন তাৰপিছত ফসফৰাছ হৈ গ'ল এতিয়া এই বস্তুটোৱে কনফিউজন লগাই দিলে ন এইখিনি কেনেকৈ হ'ব চোৱা কেনেকৈ লিখে এইটো বস্তু চবতকৈ বেছি আছে ছডিয়ামৰ থাকক তাৰপিছত আছে মেগনেছিয়াম থাকক তাৰপিছত মেগনেছিয়ামৰ পিছত এইটো বেৰিলিয়াম লিখিবা মানে এনেকৈ যাবা চোৱা ছডিয়াম ডাঙৰ তাৰপিছত মেগনেছিয়ামৰ ওপৰত ই আছে এইটো লিখিবা তাৰপিছত হ'ল মেগনেছিয়ামত মানে মেগনেছিয়ামতকৈ কম আছে বেৰিলিয়াম তাৰপিছত SI লিখিবা তলত লিখি দিছোঁ ছডিয়াম মেগনেছিয়াম বেৰিলিয়াম তাৰপিছত SI তাৰপিছত P সেনেকৈ মনত ৰাখিবা মানে মনত ৰখাৰ শ্বৰ্টকাটটো শিকাই দিছোঁ গতিকে ইয়াত সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে সজাই দিয়া ফসফৰাছ তাৰপিছত কি আছিলে SiBeMgNa SiBeMgNa সেইটোৱে এইটো যোনে যোনে কৈছে সিহঁতৰ কাৰেক্ট হৈছে কৃষ্ণানী PSIMgNaBe এইটো বস্তু জাষ্ট মনত ৰাখা মই যেনেকৈ মানে কৰিলোঁ সেনেকৈ মনত ৰাখা ছডিয়াম তাৰপিছত মেগনেছিয়ামৰ পিছত বি ওপৰটোত যাবা তাৰপিছত আকৌ এইটোৰ পৰা যাবা ষ্টাৰ্ট কৰিবা কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা নাই গুড বঢ়িয়া তেন্তে আজি ক্লাছটো আমি শেষ কৰিম আৰু